এভৰিৱান তো আজি মই আৰু এটা বহুত ধুনীয়া এটা টিপস লৈ আহিছো তো বহুত আগতে মই এনেকুৱা ভিডিও বনাইছিলো কিন্তু আপোনালোকে হয়তো এনেকুৱা সমাধান কৰা নাই ৰেসপন্স কৰা নাই যাৰ কাৰণে মই বাদ দিছিলো গতিকে মই আশা কৰিম আপোনালোকে সাপোর্ট কৰিব এই ক্ষেত্ৰত মোক আগুৱাই লৈ যোৱাৰ কাৰণে তো আজি এটা ভেৰি ইন্টাৰেষ্টিং টিপস আপোনালোকক মই বুজাবলৈ গৈ আছো চাওক আমি নরমালি এই ওয়ার্ডটোক আমি কি কৈ থাকো প্রনাউন্সিয়েশনটো বাট আৰু এই ওয়ার্ডটোৰ প্রনাউন্সিয়েশনটো আমি কও পুট এটা মোৰ কোশ্চেন হল এটো যদি বাট হয় এইটো পাট কিয় নহয় আৰু যদি এইটো পুট প্রনাউন্সিয়েশন হয় এইটো বুট কিয় নহয় গতিকে এনেকুৱা ফ্যাক্ট জানিবলৈ আপোনালোকে ভিডিওটো এটা ফলো কৰি দিয়ক আৰু সকলোকে দেখাৰ কাৰণে ভিডিওটো শেয়াৰ কৰি দিয়ক তো ইন্টারেস্টিং পয়েন্টটো চাব মাজত কি আছে ইউ আছে এই শব্দটোৰ মাজত ইউ আছে আৰু ইউ হল কি এটা ভাৱেল এটা সিম্পল টিপস যে দুটা কনসোনেন্টৰ মাজত যদি এটা ভাৱেল আৰু সেই ভাৱেলটো ইউ থাকে তেনেহলে ইউৰ উচ্চাৰণটো আকাৰ হয় যাৰ কাৰণে এটো হৈছে কি বাট কিন্তু সেই হিচাপত এটো হ'ব লাগিছিল পাট যেহেতু দুই সাইডে কি আছে কনসোনেন্ট আছে মাজত এটা ভাৱেল ইউ আছে আগৰ নিয়ম মতে এটো উচ্চাৰণ হ'ব লাগিছিল পাট কিন্তু এটো পাট নহয় আমি সকলোৱে জানো এটো কও আমি পুট গতিকে পুটটো কেনেকৈ হল এই বস্তুটো মই আপোনালোকক শিকাই আছো যাৰ কাৰণে মই এই সাইডত ধুনীয়াকৈ এটা টেবুল বনাই দিছো ধুনীয়াকৈ আপোনালোকে কি কৰিব এবিসিডি মই কি কৰিছো এবিসিডি লৈ একেবাৰে এম লৈ লিখিছো তাৰ পিছত ও লেটাৰটো মই ডাঙৰকে মাজত লিখিছো আৰু ওৰ পিছত আমি পিৰ পৰা জেড লৈ লিখিছো কিন্তু এটা এটা কাম কৰিব লাগিব এই কামটো হৈছে কি ওৰ পিছত যি দুটা লেটাৰ আর আৰু এস এই আর আৰু এস টো আমি ওৰ ওপৰ ফালে উঠাই দিম এতিয়া যদি ওৰ ওপৰত লেটাৰ বিলাক থাকে তেনেহলে এই ইউ টো চাব যেটো শব্দ আমি ইউ থকা শব্দ চাম সেই শব্দটোৰ আগত কনসোনেন্টটো কি আছে যদি ও লেটাৰৰ ওপৰত এই যিবোৰ লেটাৰ মই লিখিছো যিকোনো এটা লেটাৰ হয় ইউৰ আগত তেতিয়া এই ইউৰ উচ্চাৰণটো আ হ'ব অৰ্থাৎ আমি আকাৰেৰে লিখিম আৰু যদি এই শব্দটোৰ এই ভাৱেলটোৰ আগত যিটো লেটাৰ আছে এই লেটাৰটো যদি এই ওৰ এই লিষ্টত থাকে ওৰ পিছত তাৰ মানে ওৰ পিছত থাকে তেনেহলে এই ইউৰ উচ্চাৰণটো কি হ'ব হস্যৌকাৰ অৰ্থাৎ পিৰ কাৰণে আমি কি লিখিম অসমীয়াত প ইউ ইউৰ আগত কি আছে পি আছে পি লেটাৰটো ওৰ তলত আছে যাৰ কাৰণে ইউৰ উচ্চাৰণটো হ'ব কি হস্য হস্যৰ কাৰণে আমি হস্যকাৰ আৰু টিৰ কাৰণে ট পুট গতিকে আশা কৰিছো আপোনালোকে বস্তুটো ভালদৰে বুজি পাইছে গতিকে এনেকুৱা আৰু ইন্টারেস্টিং ফ্যাক্ট আছে মই নেক্সট ভিডিও বিলাকত লৈ আহি আছো সিম্পলি মই আকৌ এবাৰ কি কৰি দিছো ৰিপিট কৰি দিছো চাব যে মাজত যদি ইউ ভাৱেলটো থাকে আৰু ইউৰ আগত যেটো লেটাৰ সেই লেটাৰটো যদি ওৰ ওপৰৰ লিষ্টত থাকে সেই ইউৰ উচ্চাৰণ হ'ব আ আৰু যদি এই ইউৰ আগৰ লেটাৰটো ওৰ পিছত থাকে তেতিয়া সেই ইউৰ উচ্চাৰণটো হ'ব হস্য এই কাৰণে এটো বাট এইটো হল পুট থ্যাংক ইউ